হেল্ল' এভৰিৱান, গুড আফটাৰনুন। আজি আছে এটা শ্বুট, তালৈ বুলি আহিলোঁ আৰু ইমান বেছি গৰম পৰিছে নহয়, কি ক'ম গাইজ। আৰু ইফালে আমাৰ শানী দাদাই মেহেন্দি কৰি আছে ৰাজলক্ষ্মী বাক, আৰু ইফালে মোৰ মেকআপ ষ্টাৰ্ট কৰিলে আৰোহীয়ে, আৰু সকলোৱে চিনি পায় বাৰু আৰোহীক। আৰু ইফালে পংকজ দাও আছে। আৰু আজিৰ শ্বুটটো একেবাৰে আনপ্লেণ্ড আছিলে, কিন্তু ভাল লাগিলে। তেতিয়া মানে বস্তুটো নাফাটে। আৰু এনেকৈ হাফ মেকআপ হৈ থাকিলে নহয় মানে মোৰ নিজকে ভূত লাগে। আৰু মই আকৌ কেমেৰাটো অন কৰি আকৌ চাওঁ দেই নিজকে। আৰু ইফালে আমাৰ মেহেন্দি আৰ্টিষ্ট শানী দাদা বহুত ভাল মেহেন্দি কৰে। যদি বিচাৰে আপোনালোকৰ স্পেচিয়েল দিনটোৰ কাৰণে দাদাক বুক কৰিব পাৰে। খুব ভাল মেহেন্দি আৰ্টিষ্ট, আৰু মই আগতেও মেহেন্দি লৈছোঁ। আৰু মোৰ লাষ্ট শ্বুটটোত তেখেতেই মেহেন্দি কৰি দিছিলে, মানে কালাৰ যোৱাই নাই, আকৌ কৰিছে আজি শ্বুটত। ভাল লাগিলে। বাকী মোৰ ফুল লুকটো দেখিব পাব যদি মোৰ মিনি ব্লগটো কমপ্লিট চায়। আৰু মই যিযোৰ কাপোৰ ৱেৰ কৰিছোঁ সেই কাপোৰযোৰ পংকজ দাই ডিজাইন কৰা, খুব ধুনীয়া এযোৰ কাপোৰ। পংকজ দাই নিজৰ ছেমিনাৰত তেখেতৰ মডেলক পিন্ধাইছিলে সেই কাপোৰযোৰ, হয়তো বহুতে ভিডিঅ'জ দেখিছে। পংকজ দাৰ ছেমিনাৰৰ পাছত এইটোৰ প্ৰথমটো শ্বুট এই কাপোৰযোৰত আৰোহীয়ে মোৰ লগত শ্বুটটো কৰিছে। বহুত বেছি ভাল লাগিছে মোৰ কালাৰ কম্বিনেশ্যনটো। আৰু যদি কাৰোবাক লাগে ৰেণ্টত কাপোৰযোৰ ল'ব পাৰে, পংকজ দাক কণ্টেক্ট কৰিব। পিছে মোৰ লুকটো কেনেকুৱা লাগিছে সেইটোও কমেণ্ট কৰিব। আৰু আমাৰ মেকআপ আৰ্টিষ্ট আৰোহীৰ পৰা যদি মেকআপ ল'বলৈ বিচাৰে তেনেহ'লে কণ্টেক্ট কৰিব পাৰে নিজৰ স্পেচিয়েল দিনটোৰ কাৰণে। শ্বুটৰ BTSবোৰ দিছোঁ, চাব এবাৰ। আৰু আজিলৈ মানে আছিল দিয়ক, ঠিক আছে, বাই। One, two, three, and action. Video.